কি খবৰ আপোনালোকৰ? আজি আমি গোটেইবিলাক আহিলোঁ ঘৰত মাঘ বিহুৰ উৰুকা বুলি। এতিয়া বাইটি আহিলে কোৱা মাঘ বিহুৰ হেপী বিহু চব আৰু আমাৰ বাইটিৰ লগত মানে ভিনদেউ অফিচ গ'ল, সেইকাৰণে এয়া কাৰণে সিহঁতৰ বাইটি, এয়া আবিজান বাইটি মাঘ বিহুৰ শুভেচ্ছা দিয়া। হেপী বিহু বাইটি কওক। বাইটিহঁতৰ একদম লাজতে। আৰু এইফালে আমাৰ আম্মাজি কি কৰিছে? বনাই আছে চালাড। বাপৰে কালাৰিং চালাড একদম চব দিছে। সেইটো একেলগে মিক্স কৰিম। আজি কি কি বনাইছা? আমি এতিয়া কোৱা। এইফালে চোৱা। লোকেল মুৰ্গী আৰু ব্ৰইলাৰ আৰু ৰৌ মাছ কিবা ক'ব লাগে আৰু হা পনীৰ। অ'কে আজি একদম খাম আৰু ৰাতিটো আছে আৰু ৰাতি কি কি হ'ব? আৰু চিতল মাছ, আৰি মাছ আৰু হাঁহ, চিতল মাছ, আৰি মাছ আৰু মুৰ্গী আৰু ৰাতি নাই নহয় ব্ৰইলাৰ থাকিব। একদম খাই একদম মানে আমনি লাগিছে, এনেকে মানে খাব লগা হয়, বহুত খোৱা যায়। আজি আমাৰ ঘৰৰ পুখুৰীত এটা চিতল মাছো পাইছে। চিতল মাছ ঘৰতে পালে আৰু ইমান দিন মানে ট্ৰাই কৰি আছিলে, চিতল মাছটো নাই। আজি আমি অহাৰ কাৰণে পালে নেকি। আমাৰ আবে যেন বাই কাৰ কথা ভাবি আছা? ঘৰৰ কথা ভাবি আছো। ঘৰৰ কথা নে কোনোবা আছে? নাই বাপে কোনো নাই। মোৰ খালি ল'ৰা দুটা, ছোৱালী এজনী আছে, সিহঁতক লাগি টেনচন। মোৰ বেলেগ ঠিকে আছে। ভাত বাঢ়ি আছে, এতিয়া ভাত খাওঁ আৰু বুজিছা। এইটো আমাৰ খুৰাৰ ছোৱালী, মানে মোৰ দাদাৰ ছোৱালী না। ভাত খাই আছে, লাজকৈ খাই আছে। কিবা লাগিব নেকি বেটি? একদম লাজ নকৰিব। কি হাঁহি আছে? খুৰাহঁতৰ ঘৰত আহিছোঁ অলপ ফুৰিবলৈ। এয়া মানে মোৰ আব্বাৰ তলত ভায়েক মানে, তাৰপিছত আৰু এটা আছে, 3জন ভায়েক হয় এনেকৈ আৰু। মোৰ এক্সট্ৰা লোডে বেছি, তাতে এই মাহা যাই পেলাই তাতে ৰখি থাকা। মই ইয়াতে মংগলদৈত কোনো বুদ্ধি নাপাওঁ। তাৰপিছত আৰু পৰীক্ষা দিওঁতে সেই ব্ৰাঞ্চ মেনেজাৰ, সেই নে কিবা এছিষ্টেণ্ট মেনেজাৰ পাওঁতে তাই লগে লগে বোলে মংগলদৈৰ পৰা গুৱাহাটী হেৰি গাইছ। এয়া কিবা কিবি শাক হৈছে, এইবিলাক কিবা খেলি আছে আমাৰ খুৰাৰ ল'ৰা। আৰু আমাৰ এইটো চুকু হৈছে ধোৱা, বেছিকৈ ধুবা দিয়া আমাৰ কাৰণে। তুমি আৰু এইকেইদিন কষ্ট কৰা আৰু সেয়া খোৱাৰ সময়ত হাল্লা বাপৰে। এয়া আমাৰ ফাদাৰ পুৰা বহিলে। হা এইটো ক'ত বহিব? এইটো জাগাই পোৱা নাই। এটাই বা এইফালে মোবাইল চাইছে। আমাৰ মায়ে জানে আৰু কেনেকে কণ্ট্ৰল কৰা। মোৰখন ক'ত?
চবে খাওঁ নহ'লে কৰি থাকিম এইবিলাকত পিছ পৰি আমাৰ ইচ্ছা আছে কাৰণে ইয়াত প্ৰস্তুতি চলাই আছে সেইবিলাক চুঙা আৰু মায়ে মানে গুড়া আনি আছে এনেকৈ আৰু চুঙাত ভৰাব পুৰিব লাগিব আৰু আমাৰ এইকেইটা একদম ৰেডি হৈছে কি হ'ব আৰু এইটো হাঁহটো এতিয়া বাচিব আমাৰ চুঙা পিঠা বনোৱা মানুহ প্ৰত্যেক বছৰে চুঙা পিঠা বনাই দিয়ে আমাক বনিলা একবাৰ চাওঁ মাহৰ দালিয়ে হাঁহে কোমোৰা হাঁহে মাহে কোমোৰা এটা হ'লে ন ভালে ইয়াসমিন বাইটি ইয়াসমিন বাইটি বুঢ়া গোলা এইফালে হাঁহ এইফালে সেইকেইটাই খেলা আমাৰ বিহুৰ আয়োজন পুৰা আমি জুই পানী গৰম কৰি আছো বাহিৰত এইফালে গুড়াটো গৰম পানী দিব লাগিব নহয় মানে পানী দিব গাখীৰো দিব নাৰিকল দিব এনেকৈ আমি জুই তুলিছো দেখিছে আইছ গাঁৱৰ ছোৱালী চবতে আছো নাই জুইটো আম্মাই ধৰি দিছে এতিয়া মানে অলপমান মানে জুইটো কমি গ'লে হেৰি কৰোঁ আৰু এইকেইটাক দেখিছেনে আমাৰ কামেলি মানুহ বিহুৰ সময়ত এইবিলাক কৰি অলপ ভাল লাগে এইটো এনে খোৱাৰ মানে বেছি হেৰি নাই কিন্তু বস্তুবিলাক মানে কিবা মানে কৰি মানে কামবিলাক কৰিও কিবা এটা ভাল লাগে আৰু খোৱাই ইমান অলপ অলপহে খোৱা যাব পুৰি আছে চুকা পিঠা মনুলদাই চুঙা পিঠা পুৰি আছে মুনু লাহে লাহে জুই দিয়া চুঙা পিঠা কিবা হয় চুকা আজি মনুলদাইহে জানে আৰু চুঙা পিঠা গাইছ এইটো আমাৰ এটা ভ্লগাৰ মানে হোৱাটছআপৰ ভ্লগাৰ কি হ'ব বেলেগ জুই উঠিছে কিন্তু গম নাপায় কিয় উৎসৱ জানে ইমান বছৰে পঢ়ি আমরা কিয় উৎসৱটো মানে হেৰি হৈ আছে সেইকাৰণে মায়ে যোৱা আছে বুলি কৈছে guys hi how are you বেছিকে ভাজিলে বেছি মানে ভাল লাগে আৰু মাংস যিমান ভাল লাগে যিমানে ভাজি থাকিলে মাংস ৰাতি কেইটা বাজিলে 11:15 হ'ল আমাৰ বাইদেউ বাবু পঢ়িব লৈছে ইমান পঢ়ে
ভালকৈ পঢ় চাকৰিটো তই পাব লাগিব গম পাইছা ন সেইবোৰ ভৱিষ্যতই জানা এতিয়া আমাৰ খোৱা লোৱা হ'ল খালোঁ এতিয়া আৰু শুই যাওঁ আপোনালোকেও শুব গুড নাইট বাই সকলোলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ